আঁচনিৰ হিতাধিকাৰী পাচনিৰ নামত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পঞ্চায়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি স্বজন প্ৰীতি সমষ্টিটোৰ আলুপতি মাজৰ চৰগাঁও পঞ্চায়তৰ অন্তৰ্গত নিচানৰ চৰগাঁৱত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পাচনিৰ নামত চৰকাৰে নিয়োগ কৰা তথাকথিত সমাজকৰ্মী আছান আলী হিকমত আলী আৰু প্ৰাক্তন ৱাৰ্ড সদস্য শ্বহীদ আলীয়ে ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰিছে গাঁওখনৰ একাংশ দৰিদ্ৰ লোকৰ পৰা 1000 টকাকৈ সংগ্ৰহ কৰি তেওঁলোকক বঞ্চিত কৰি উপৰোক্ত ব্যক্তিসকলে নিজৰ পৰিয়ালৰ আটাইকেইজনৰ লগতে অংগহী বংগহীৰ নাম অন্তৰ্ভুক্ত কৰিছে এই বাছনিৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে ক্ষোভত ফাটি পৰিছে গাঁওবাসী অভিযোগ অনুসৰি বিধৱা বিকলাংগ আৰু দৰিদ্ৰ মহিলাৰ পৰিৱৰ্তে গাঁৱৰ ধনী লোকৰ মানুহৰ নাম অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ পৰা 2-3 হাজাৰকৈ টকা সংগ্ৰহ কৰিছে অৰুণোদয় আঁচনিত সংঘটিত এনে দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক পুৰুষ মহিলাই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক দাবী জনাইছে ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট এমটি নিউজ জানি আছো যে অৰুণোদয় টকাখানি অৰুণোদয় নাম ভৰ্তি কৰিব লাগে এই হেকমত আলী আছান আলী শহীদ মেম্বৰ টকা পইচা খাই তেওঁলোকে পাব লাগে তেওঁ পোৱা নাই কিন্তু এই কয়জনৰ এটা মানুহ বাদ নাই সেই ঘৰৰ মানুহ হেকমতৰ পৰিয়ালৰ মানুহ গোটাইখানি পাইছে ফৰিজলৰ ঘৰৰ মানুহ গোটাইখানি পাইছে শহীদৰ ঘৰৰ মানুহ গোটাইখানি পাইছে আমি শুনা পাই আছো কিনে যে পাব লাগে দুখীয়া মানুহ নেংৰা মানুহ বা বৃদ্ধা মানুহ একো পোৱা নাই পইচা লৈছে নেকি পইচা লৈ এইগিলা ৰাজনীতি কৰি আছে আৰু কৈছে তোমালোকক পইচা দিয়া আমি কৰি দিম কিনে সেইটো নহয় এওঁ নিজ দিছে খালি এই দুখীয়া মানুহ এটা পোৱা নাই তেওঁৰ মেনশ্যন কৰিছে নিজৰ পৰিয়ালৰ মানুহ তেওঁ মেকআপ কৰিছে টকা লৈছে টকা এতিয়াও লৈ আছে তোমালোকে নাম আমি কৰি দিম ফটো চটো দিয়ক এনেকৈ শ্বহীদ মেম্বৰ লৈ যায় 1000 করে টাকা এতিয়াও লৈ আছে কিনে হেকমতৰ পৰিয়ালে এটা মানুহ বাদ নাই গোটাইখানি মানুহ তেওঁ পাইছে ফৰিজলৰ ঘৰৰ মানুহ গোটাইখানি পাইছে শ্বহীদ মেম্বৰৰ ঘৰৰ মানুহ গোটাইখানি পাইছে আছান আলীৰ ঘৰৰ মানুহ গোটাইখানি তেওঁ কৰিছে কিনে অৰুণোদয়ৰ মেম্বাৰ আছিল আগত আছিল এতিয়া নহয় এই শ্বহীদ মেম্বাৰ দুখীয়া মানুহ এটাও পোৱা নাই খালি ধনী মানুহ গিলেন পাইছে আমি দাবী জানাও যে দুখীয়া মানুহখিনিক দিব লাগে আর এই নিউজটো কেঞ্চেল কৰি দিব লাগে তেওঁ যেটো গোপনাত কৰি নিউজ কৰিছে এইটো বন্ধ কৰিব লাগে যে আমি প্রতিবাদ করলো এই দুর্নীতির বিষয় তাহলে যেতিয়া অৰুণোদয়ৰ যেটো আহিল সরকারের পৰা তাহলে কিছুমান আমার ইয়াতে 3-4টা মানুহক দায়িত্ব দিলাক দায়িত্ব দেওয়ার পিছত তাহলে বেশিকৈ শহীদ মেম্বার এটা এই বেশি দুর্নীতি করেছে তাহলে সি তাহলে কালেকশন করে কৰি মানে যিবিলাক মানুহৰ পৰা পইচা পাতি লৈছে কিন্তু সেইবিলাক নাম এটা হোৱা নাই কিন্তু লাস্ট ফিনিশিংত কিন্তু যাই কেনে তার পৰিয়ালৰ নাম গৈবিলাক একচাটিয়া কৰিছে তে আমি এটাই অনুৰোধ জানাইছো আৰু কোন জড়িত আছে কোন মানে হেকমত আছে বা এই যে আছান আলী আছে এওঁতে বেছিভাগ কৰিছে তে আমি এটাই আজকে আহ্বান দিছো সরকারের পৰা তাতে এই লিস্টটো যাতে ক্যান্সেল হয় নতুনকে যাতে দুখীয়া মানুহ পোৱা নাই এটা দুখীয়া মানুহ পোৱা নাই পইচা কিমানকে লৈছে পইচা আমি শুনা মতে 1000 টকা লৈছে
এতিয়াও মানে কালেকশ্যন কৰি আছে শহীদ মেম্বাৰ। যোনবিলাক মানুহৰ পৰা পইচা লৈছে তেওঁলোক পোৱা নাই, পোৱা নাই কোনে পাইছে? সিহঁতৰ নিজা মানুহবিলাক দি দিছে। যিকেইজন তাতে দায়িত্ব পাইছে তেখেতলোকে নিজা পৰিয়ালৰ মানুহ হৈছে। আপোনাৰ পৰা পইচা বিচাৰিছিল? আমাৰো আমিও দিছিলো, কিন্তু আমি পোৱা নাই। আপুনি পইচা দিছে? কিমান দিছে? 1000 টকা বোলে লৈছিল আমাৰ ঘৰত। এতিয়া কি বিচাৰে আপোনালোকে? আমি এটাই বিচাৰো, ন্যায় বিচাৰো, মানে এটা লিষ্টটো একদম ডাইৰেক্ট কেনচেল কৰিব লাগে। এই আমাৰ যিখিনি পাব লগা মানুহ, আৰু যিবিলাক মানুহ গৰীব মানুহ সেইবিলাক মানুহ যাতে পায়, এৰি আমি দাবী জনাইছো। ধনী মানুহে পাইছে তাৰমানে? সব ধনী মানুহে পাইছে। পায় না, ন্যাংরা খোরারাই পায় না, ধনী মানুষরা ধনী হয়। তাহলে আমাদের কাছে যদি 1000 টাকা নিচ্ছে, সেই টাকার বিনিময়ে আমাদের আজকে অরুণোদয় কি এনে হয় না। আপনার পর কোন টাকা লইছে? এই শহীদ মেম্বার আর এই যে হেকমত আলী, আসান আলী, এই ল্যাঙ্গারে পঞ্চায়েত অফিসে মিটিং এর দিন নিয়ে গেছে পয়সা। টাকা 1000 আপনি নিজেও দিছে? নিজেও দিছি, কিন্তু আপনার নাম নাই। নাম নাই। আপনার ঘরে কি বিধবা মহিলা? বিধবা। এতিয়া কি বিচাৰে? নেই বিচার আঙ্গারে নাগে অরুণোদয় নাগে, কিবা আঙ্গারে চলার ব্যবস্থা করে নাগে, আঙ্গার কামাই করি না মানুষ নাই, আমরা দুঃখিয়া মানুষ আঙ্গার করে খাওয়াই নাকবো।